নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে আৰু যিটো এডভাৰ্টাইজমেণ্টৰ কথা ক'বলৈ ওলাইছোঁ এডভাৰ্টাইজমেণ্টটো আহিছে অসমৰ জলসম্পদ বিভাগৰ পৰা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা টোটেল 167টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে তাত কি পোষ্ট আছে কোৱালিফিকেশ্যন কি বিচাৰিছে দৰমহা এভৰিথিং আপোনালোকে এই ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব এইখন অফিচিয়েল নটিফিকেশ্যন অসম লোকসেৱা আয়োগ APSCয়ে এই প্ৰক্ৰিয়াটো আয়োজন কৰিছে আৰু য'ত প্ৰথম জুনিয়ৰ ইঞ্জিনিয়াৰৰ 160টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে চিভিল ব্ৰাঞ্চৰ বাবে 160টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট অসমৰ আৰু য'ত দৰমহাৰ স্কেল 14,000ৰ পৰা 70,000লৈকে থাকিব গ্ৰেড পে থাকিব 8,700 টকা আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে 3 ইয়াৰ্ছৰ ডিপ্ল'মা লাগিব ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন টেকন'লজি অথবা চিভিল এণ্ড প্লেনিং বিভাগত আৰু বয়সৰ সীমা 18 বছৰৰ পৰা হ'ব লাগিব মিনিমাম আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনলাইন যোগে আবেদন কৰাৰ ডেট অহা 17 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু 16 মেলৈকে থাকিব জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টকেইটাৰ বাবে আৰু অনলাইন যোগে আবেদন কৰিব 297 रुपीस তথা 197 रुपीस কে পে কৰিব লাগিব আৰু ঠিক তেনেদৰে মেকানিকেল ইঞ্জিনিয়াৰৰ অৰ্থাৎ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ পোষ্ট আছে এইখন এডভাৰ্টাইজমেণ্ট আপোনাক দেখুওৱা নাই সেম হয় এডভাৰ্টাইজমেণ্টখনত তাত খালি স্কেলটো অলপ বেছি হ'ব আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং মেকানিকেলৰ 7টা পোষ্ট আছে টোটেল 167টা পোষ্ট আছে হেতু ওলাইছে একেলগে এডভাৰ্টাইজমেণ্ট আপোনালোকে APSCৰ ৱেবছাইটত গৈ চাব পাৰিব আৰু ডেছক্ৰিপশ্যনত মই দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টি জৰিয়তে আপোনালোকৰ মাজৰ ভালে সংখ্যক কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ